শ্ৰদ্ধাৰ আমাৰ নয়নী সমষ্টিৰ সভাপতিয়ে এখনি গামোচা তেখেতক চেলেং চাদৰ সম্বৰ্ধনা জনাব বিচাৰিছে। আমি তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। যুৱকবৃন্দৰ উদ্যোগত গাঁওবাসী ৰাইজৰ সহযোগিতা ৰাইজে নামৰ অনুষ্ঠানৰ পিছতে হাত বঢ়াব সমান এক মহাপুৰুষৰ নাম এই ভাওনাৰ মোৰ হৈ কিমান হয়তো পৰিয়ালৰ লোকে ব্ৰতত আছিল, কিমানৰ লোকে আজি ৰাতিপুৱা 4 বজাতে এৱা গাখীৰ দি বেলপাত দি শিৱলিংগত পূজা কৰিছিল, কিমানে আজি গোটেই দিনটোৱে নাখালে ফলাফল নোলোৱালৈকে। হয়তো মই খাই দিছিলোঁ ৰাতিপুৱা আহাৰ ভোকতে, কিন্তু মোৰ শুভাকাংক্ষী মোৰ পৰিয়ালৰ লোকসকলে দিনটো একো নাখায় মোৰ কাৰণে ব্ৰত কৰি পেলাই প্ৰাৰ্থনা জনাইছিল ভগৱন্তক। সেইকাৰণে মই চিৰকৃতজ্ঞ আৰু খুবেই এটা উদ্যমেৰে ৰাইজক সেৱা আগবঢ়াই আহিছোঁ আৰু বেছি মই উদ্যমেৰে এতিয়া সেৱা কৰিবলৈ সুবিধা লাভ কৰিছোঁ আৰু মোৰ দায়িত্ব বাঢ়িছে। মোৰ বিশ্বাস, মোৰ দেউতামাৰ আশীৰ্বাদ, ভগৱন্তৰ আশীৰ্বাদত নৱগঠিত মৰিয়নি সমষ্টি পুৰণি অঞ্চল হওক বা নতুন অঞ্চলক লৈ নৱগঠিত মৰিয়নি সমষ্টিৰ ৰাইজৰ আকাংক্ষাসমূহ পূৰ কৰিব পাৰিম আৰু ৰাইজে নভবা নেদেখা কামসমূহ কৰি পেলাই ৰাইজৰ মনত আনন্দ দিব পাৰিম। এই গামোচা যি মোক পিন্ধাইছে, এই গামোচা সন্মান মই কামৰ মাধ্যমেৰে ৰাইজক মই প্ৰদান কৰিম। 9 তাৰিখে ভোটদানৰ পিছৰ পৰা এদিনো ৰৈ থকা নাই। মাজত কেইদিনমানৰ কাৰণে পৰিয়ালক লৈ পেলাই মই ফুৰিব গৈছিলোঁ 2 বছৰ মূৰত, 1 বছৰ 2 বছৰ মূৰত কেতিয়াবা 4-5 দিনৰ কাৰণে ফুৰিব যাওঁ। সেই বাদ দি মই সমষ্টিত এদিনো ৰৈ থকা নাই। প্ৰত্যেকটা দিনাই 20টা 15টা ন্যূনতম অনুষ্ঠান ৰাইজৰ মাজত কৰিছোঁ। আজিও মই ফলাফলৰ পিছতে বাগৰিত অলপ মানুহ আছিলে, ৰাইজক মই দেখা দি মই 3খন বিয়াৰ পিছতে এই ভাওনা, ইয়াৰ পিছত আৰু মোৰ 2টা অনুষ্ঠান মই পাৰ কৰিহে ৰাতি আকৌ ঘৰলৈ যাম। শিৱসাগৰ সমষ্টিৰ ৰাইজে কিবা এটা চিন্তা কৰি সিদ্ধান্ত লৈছে, কিন্তু প্ৰকৃতত উন্নয়নৰ স্বাৰ্থত শিৱসাগৰৰ বিকাশৰ স্বাৰ্থত সাহস পক্ষ ভাৰতীয় জনতা পাৰ্টি বা অসম গণ পৰিষদৰ দুজনৰ মাজৰ পৰা প্ৰাৰ্থী কোনোবা এজন জিকিলে ভাল আছে উন্নয়নৰ ক্ষেত্ৰত। আৰু তেখেতৰ যদি চোৱা যায়, তেখেতৰ যি আচৰ ব্যৱহাৰ আৰু বা বিধানসভাত তেখেতৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে মাত্ৰ 2 মিনিট সময় পায়। এই 2 মিনিটত একো বক্তব্য উপস্থাপন কৰিব নোৱাৰে। সেইকাৰণে চাব গ'লে মানে এতিয়া মই অন্য সমষ্টিৰ কথা ইমান চাগে মানে নোকোৱা ভাল, কিন্তু মই এইটোৱে কওঁ যে ইয়াত তিনি গগৈ বা অন্য এইবোৰ ফেক্টৰ বুলি কথা নাথাকে। ইয়াত ৰাইজে এটা উন্নয়ন বিচাৰিছে। 2021 চনৰ উপ নিৰ্বাচনৰ যদি ফলাফল চায়, তাত কংগ্ৰেছে পাইছিলে মৰিয়নি সমষ্টিত, পূৰ্ব মৰিয়নি সমষ্টিত 15,800 কিমান, আৰু ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকী কোনো তেনেকৈ চিনিও পোৱা নাছিল। তথাপিও ৰাইজৰ দলৰ বুলি পেলাই প্ৰাৰ্থীগৰাকীয়ে 15,200 কিমানটা পাইছে। তাৰমানে 31,000 এটা ভোট আগৰ পৰা আছিল। আৰু স্বাভাৱিকভাৱে নৱগঠিত মৰিয়নি সমষ্টিত ইয়াতো ৰাইজৰ দলৰ প্ৰাৰ্থী উঠিছিল, তেওঁ 6,000 ওচৰা-ওচৰি ভোট পাইছিল। তাৰমানে 35,000 36,000 ভোট এটা কংগ্ৰেছ বা ৰাইজৰ দলৰ বুলি পেলাই ইয়াত আছিল। আৰু এইটোৰ পৰা ধাৰণা কৰিব পাৰি যে কংগ্ৰেছ আৰু ৰাইজৰ দল যেতিয়া এক হ'ব, ইয়াত জাতীয় পৰিষদো অলপ অংশীদাৰ হৈছে, ইয়াত CPM বামপন্থী অংশীদাৰ হৈছে। স্বাভাৱিক এই ভোটটোতো তেওঁলোকৰ থাকিবই। মই জানিছিলোঁ যে মই 80,000 ভোট পাম আৰু 50,000 ওচৰা-ওচৰি ভোট বিৰোধী পক্ষ পাব, আমাৰ 30,000 ব্যৱধানত জিকিম। আৰু তাকে হ'ল, মই 30,000 ওচৰা-ওচৰি ব্যৱধানত জিকিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।